মই যাই আছো দাদা এটা আমরা কই মানে আপনি টকা খাই এৰিছে নেকি গাড়ীখন হ্যাঁ না আপনি তো উপস্থিত আছেন আপুনি উপস্থিত আছিল তাতে না 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 আমরা আছিলাম না হ্যাঁ কোনে আছিল তেনেহ'লে পৰেশৰ মানুহ আছিলে আপুনি ইয়াতে কওক লাইটত কওক না না হ্যাঁ আমাৰ লগত ৰেকৰ্ডিং আছে পাব্লিকে দিছে এটা দিগদারি করো না তো দিগদাৰি কি দিগদাৰি কৰিম ৰাইজে ধৰিছে ৰাইজৰ আগত ধৰিছে আপুনি বস্তুখিনি এৰি দিলে কওক দাদা কওক আপুনি জেনুইন যদি এৰিছে কিয় পলাই আছে দাদা আপুনি জেনুইন যদি ধৰিছে আপুনি কিয় পলাই আছে আপুনি কওক মালটো জব কৰিছে বুলি আপুনি কিয় পলাই আছে তেনেহ'লে আপুনি টকা খাই এৰিছে তেনেহ'লে হা দাদা আপুনি বাইক কিয় নিদিয়ে যদি জেনুইন আপুনি ধৰিছে তেনে ভয় খাবলগীয়াতো একো নাই না ইয়াতে কি ক'ব আপুনি কওক যদি জেনুইন ধৰিছে কওক আপুনি এইটো ধৰি এৰি দিছোঁ বুলি কিন্তু আপুনি লুকাই আছে লাইট চাইট অফ কৰি দিলে ৰুমত আপুনি ক'ব লাগে যে এইটো কি জেনুইন ধৰিছোঁ বা বাইকত কওক আপুনি যে জেনুইন ধৰিছোঁ আমি বস্তুখিনি ৰাইজৰ আগত ধৰিছে আমাৰ লগত ফুটেজ আছে ট্ৰেক্টৰ মালিকে কৈছে যে আমাৰ ট্ৰেক্টৰ ধৰিছে এৰি কথা পাতিম এইবিলাক কি আপোনালোকে সিজালিছ নোহোৱাকৈ কেনেকৈ এৰিলে কিখন ট্ৰেক্টৰখন এখন কৰি ৰাতি এৰি দিলে কিয় এৰি দিলে সিজালিছ ল'ব লাগিছিলে না আপোনালোকে টকা খাইছে আৰু আপুনি কৈছে ট্ৰেক্টৰটো ভাড়া পৰেশৰ কি গাড়ী নাই নেকি যে ট্ৰেক্টৰ বস্তু আনিবলৈ মাল আনিবলৈ চিজ কৰিলে মাল আনিবলৈ ভাড়া নাই নেকি পৰেশৰ গাড়ী নাই আপুনি লুকাইছে কি এতিয়া কিয় মন্তব্য নিদিয়ে মন্তব্য দি দিয়ক আপুনি কিমান দিনৰ পৰা চলি আছে এইবিলাক কিমান দিনৰ পৰা চলি আছে কওক দাদা আৰু আমি অভিযোগ কৰিছোঁ ৰাতি আপোনালোকে গাড়ী এৰি দিয়ে এনেকৈ গাড়ী এৰি দিয়ে এইটো কি ক'ব আপুনি বাইক নাদিলে আৰু খাৰাপ হ'ব এটা এই চাওক আপোনালোকে আমি ফৰেষ্টে বস্তু ঠিক কৰিছিলে কিন্তু ফৰেষ্টে বাইক দিব বিচৰা নাই কিন্তু বৰ্তমান ফৰেষ্টে আমাৰ সাংবাদিকক চাই পেলাই আপোনালোকে চাব পাৰে সেইটো চাওক তালা মাৰি ৰখি আছে তালা মাৰি দিছে ফৰেষ্টে কোনো মন্তব্য নকৰে কাৰণ ফৰেষ্টে এটা ট্ৰেক্টৰ জব্দ কৰিছিলে জব্দ কৰাৰ পিছত ফৰেষ্টে ট্ৰেক্টৰখিনি এৰি দিলে মূল কাৰণটো একো কোৱা নাই আজিলৈকে এতিয়ালৈকে মূল কাৰণটো কোৱা নাই কাৰণ ফৰেষ্টে হয়তো পইচা খাই পেলাই গাড়ীখন এৰি দিছে আপোনালোকে চাব পাৰে সেয়া চাওক আপোনালোকে ফৰেষ্টে ভিতৰত সোমাই আছে কাৰণ সিহঁতে কোনো সিজাৰ লিষ্ট বিনা ৰাতিতে 1 ঘণ্টাৰ ভিতৰত গাড়ী এৰি দিছে সেইটো কাৰণে আপোনালোকে চাব পাৰে